এতিয়া যাই চাওক কাৰণ মানুহ বহুত ভিৰ আছে আৰু যদি আজি দেখুৱাব পাৰোঁ তেনেহ'লে আজি দেখুৱাম। আৰু সকলোকে শুভ প্ৰভাত জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এতিয়া ৰাতিপুৱাৰ 6:30 বাজিছে আৰু এতিয়া মানুহজনী আৰু মই গৈ আছোঁ গুৱাহাটী চহৰলৈ, মানে GMCHলৈ গৈ আছোঁ। এতিয়া আমি NH31ত গাড়ীৰ কাৰণে ৰখি আছোঁ। আৰু এইকেইদিন যে ইমানে বৰষুণ দিছে, যে ইমানেই বৰষুণ, যোৱা ৰাতিৰ পৰা এতিয়ালৈকেতো নেৰানেপেৰা বৰষুণ দিয়ে আছে। আৰু এইকেইদিন বৰষুণৰ কাৰণে বৰষুণ দিছে ভালেই হৈছে, কিন্তু অতিমাত্ৰা বৰষুণো মানুহৰ সাধাৰণ জীৱন যাত্ৰাত প্ৰভাৱ পেলায়। আৰু গতিকে দুৰ্গা পূজাও সমাগত, আৰু দুৰ্গা পূজাটো প্ৰভাৱ পেলাব। বহুত ঠাইত কিজানি বৰষুণৰ কাৰণে দুৰ্গা পূজাৰ মণ্ডপবিলাক নিৰ্মাণ কৰিবই পৰা নাই, যিহে নেৰানেপেৰাকৈ বৰষুণ দি আছে। আৰু এতিয়া গাড়ীৰ কাৰণে অপেক্ষা কৰি আছোঁ। এতিয়া আমি বাছ এখনত উঠি ল'লোঁ আৰু বাছখনত যদি চাই মানুহ একেবাৰে নাই বুলিয়েই ক'ব পাৰি। 2-এজনমান যাত্ৰী আছে আৰু এতিয়াও বৰষুণৰ ধাৰা অব্যাহত আছেই। এতিয়া আমি জালুকবাৰী আহি পালোঁ আৰু আজি ইমানে বৰষুণৰ কাৰণে জালুকবাৰীত যদি চাই আপোনালোকে সিমান মানুহ দেখিবলৈ নাপাব। সদায় ৰাতিপুৱাৰে পৰা ৰাতিলৈকে ব্যস্ত থকা জালুকবাৰীখন আজি বৰষুণৰ কাৰণে অলপ স্তব্ধ হৈ পৰিছে। এফালে যদি চাই আপোনালোকে মানুহ সিমান দেখিবলৈ নাপাব। জালুকবাৰীৰ পৰাই আমি আমাৰ যাত্ৰাটো আৰম্ভ কৰিলোঁ, মানে ইয়াতে চিটি বাছ এখনত উঠি ল'লোঁ। আৰু চিটি বাছখনত যদি চাই চিটি বাছখনতো তেনেকুৱাকৈ মানুহ নাই, কিন্তু বৰষুণৰ ধাৰা এতিয়াও অব্যাহত আছে। এই চিটি বাছৰ পৰা নামিলোঁ, মানে ভঙাগড় আহি পালোঁ। আৰু এতিয়া আমি ইয়াৰ পৰা ভঙাগড় মেডিকেললৈকে গৈ আছোঁ। আৰু ইয়াতে যদি চাই আপোনালোকে, মানে ইয়াতে চিটি বাছৰ পৰা নামিয়েই ভঙাগড় মেডিকেললৈকে যোৱা এনেকুৱা বেটাৰী গাড়ী আপোনালোকে দেখিবলৈ পাব। এই বেটাৰী গাড়ীত ভঙাগড় মেডিকেললৈকে যাব পাৰিব। মানে ইয়াৰ পৰা মেডিকেললৈকে বাট বেছি দূৰৰ বাট নহয়, আৰু সেয়ে খোজকাঢ়িয়ে যাওঁ আৰু ইয়াৰ পৰা প্ৰায় খোজে কাঢ়ি যাওঁ। এতিয়া আমি পাই গ'লোঁ ভঙাগড় এখন উৰণীয়া সেতু, আৰু এই উৰণীয়া সেতুৰ তলেৰে এনেকৈ এতিয়া আমি দুয়ো খোজকাঢ়ি পাৰ হৈ গৈ আছোঁ। এতিয়া ৰাতিপুৱাৰ প্ৰায় 8 বাজু হৈছে। আৰু এইফালে যদি চাই দোকান পোহৰবিলাক এতিয়াও খোলাই নাই, তথাপিও মানে তাৰে মাজত এই বৰষুণৰ বতৰতো 2-এখন দোকান খোলা দেখিবলৈ পাইছোঁ। এতিয়া বৰষুণ অলপ কমিছে, হ'লেও কিনকিনীয়াকৈ দি আছে। আৰু এতিয়া ৰাতিপুৱাৰ প্ৰায় 8 মান বাজিল আৰু এতিয়া ভঙাগড় মেডিকেলখন এতিয়া আহি পালোঁ। আৰু সন্মুখৰ ফালে যদি চাই এয়া মেডিকেল, আৰু এতিয়া আমি মেডিকেলত প্ৰৱেশ কৰিম। আৰু মেডিকেলৰ ভিতৰত ভিডিঅ' নবনাওঁ, কাৰণ মেডিকেলৰ ভিতৰত ভিডিঅ' বনোৱা এলাও নাই। আৰু এতিয়া মেডিকেলৰ ভিতৰৰ কামখিনি কৰি আহোঁ, মানে ডক্টৰক দেখুৱাই আহোঁ, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। এতিয়া দিনৰ 12টা বাজিল আৰু আমাৰ ডক্টৰক দেখুওৱা হৈ গ'ল। আৰু ডক্টৰে কেইটামান পৰীক্ষা দিছে, 7টামান পৰীক্ষা দিছে। সেই পৰীক্ষাখিনি টেষ্ট কৰিবলৈ দি আহিলোঁ। আৰু ৰিপৰ্টটো 2টা বজাত দিব, দিনৰ 2টা বজাত। আৰু ৰাতিপুৱা ওলাই আহিছিলোঁ, একো খোৱা হোৱা নাছিল, সেইকাৰণে এতিয়া কিবা খাবলৈ গৈ আছোঁ। আৰু আজি বৰষুণটো মানে এৰাৰ মুডত নায়েই। বৰষুণ যি ৰাতিৰ পৰাই একেলেঠাৰিয়ে যি একে গতিত দিয়ে আছে, এতিয়াও তেনেকৈয়ে দিয়ে আছে। ইমান দিনীয়া উৎকট গৰমৰ পিছত কেইদিনমান একেলেঠাৰিয়ে বৰষুণ দিয়াৰ কাৰণে মানুহৰ জনজীৱন স্তব্ধ হৈ পৰিছে। আৰু যিসকলৰ হয়তো একেবাৰে খুবেই প্ৰয়োজনীয় কাম, তেওঁলোকেহে কিজানি এই বৰষুণৰ বতৰত ওলাইছে। মুঠতে এনেকৈ বৰষুণ দি থাকিলে চলা ফুৰা কৰাত বহুখিনি অসুবিধা হয়। আৰু এতিয়া দুপৰীয়া হৈ আহিল, যিহেতু অলপ ভোকো লাগি আহিছে, সেইকাৰণে এখন হোটেল বিচাৰি আহিছোঁ। আৰু এই হোটেলখনতে এতিয়া সোমাই আহিছোঁ। আৰু ইয়াতে যদি চাই এয়া পৰঠা, এইটোৱে আজি দুপৰীয়াৰ আহাৰ। আৰু আজি দুপৰীয়াৰ আহাৰত ভাতৰ সলনি পৰঠাকে খাই ল'লোঁ। আজি আৰু দুপৰীয়াৰ আহাৰত পৰঠাই খাই ল'লোঁ। আৰু দুপৰীয়া এতিয়া ভাত নহ'ব, কাৰণ ঘৰ যেতিয়া পাম তেতিয়াহে ভাত খোৱা হ'ব। আৰু আজি যিহেতু বৰষুণ ইমান দি আছিল, ভাবিছিলোঁ বৰষুণৰ কাৰণে মেডিকেলত সিমান মানুহ নহ'ব, কিন্তু তাৰ ওলোটাটো হে হ'ল, বহুত ভিৰ। আৰু এতিয়া 2টা বজাত ৰিপৰ্ট দিব, আৰু ৰিপৰ্টটো দেখুৱাব পাৰোঁ নে নোৱাৰোঁ এতিয়া যাই চাওক, কাৰণ মানুহ বহুত ভিৰ আছে। আৰু যদি আজি দেখুৱাব পাৰোঁ তেনেহ'লে আজি দেখুৱাম, আৰু যদি নোৱাৰোঁ বেলেগ এদিন আহিব লাগিব। এতিয়া আবেলিৰ 4টা বাজিল আৰু এতিয়াহে আমাৰ মেডিকেলৰ কামখিনি হৈ গ'ল, মানে ৰিপৰ্ট ল'লোঁ। ৰিপৰ্টখিনি ডাক্তৰক দেখুৱালোঁ আৰু ৰিপৰ্টখিনি নৰ্মেল থকা বুলি কৈছে। আৰু ছাইডত স্ক্ৰীনশ্বটটো আপোনালোকক দেখুৱাই দিছোঁ, আপোনালোকে দেখিলে গমেই পাব। আৰু ৰিপৰ্ট যিহেতু ঠিকে আছে, সেইকাৰণে 6 মাহ পিছত আকৌ এবাৰ চেকআপত আহিবলৈ দিছে। আৰু 6 মাহ পিছত আহিম। আৰু এফালে যদি চাই বৰষুণ আজি দিনটোৱে একে লেঠাৰিয়ে একে গতিত দিয়ে থাকিল।
এতিয়া আমাৰ উভতনি যাত্ৰা আৰু দুৱা এখন এই বাছত উঠি ল'লোঁ আৰু বাহিৰৰ ফালে যদি চাই এতিয়াও বৰষুণ দিয়ে আছে কিনকিনীয়াকৈ আৰু এতিয়া আবেলিৰ 4টা বাজিল 4টা বজাত মানে আমাৰ উভতনি যাত্ৰাটো আৰম্ভ কৰিছোঁ আৰু ইমানেই জামত ফচিবলগীয়া হৈছে যে জামৰ কাৰণে ফচি এফালে আন্ধাৰ নামি আহিল আমি এতিয়াহে ঘৰ আহি পালোঁ আৰু ৰাতি চাওক ৰাতিপুৱাই ওলাই গৈছোঁ আৰু এতিয়া ৰাতিয়ে হৈ গ'ল আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ।